আপুনি চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিল নেকি? যদি আপুনি জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে চৰকাৰী ঘৰ পাবৰ কাৰণে সেইসকলৰ কিন্তু আপোনালোকৰ মানে যিসকলৰ আপোনালোকৰ নামটো আপোনালোকৰ আগৰ লিষ্টত কিন্তু আপোনালোকৰ নাছিলে বা আপোনালোকৰ লিষ্টত অহা নাই কিছুমানৰ। যদি আপোনালোকৰ নামখন অহা নাই সেইসকলৰ কাৰণে কিন্তু আজিৰ এই ভিডিঅ'টো। আৰু এই ভিডিঅ'টোত কিন্তু মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকক বৰ্তমান যিটো আপোনালোকৰ নতুনকৈ যিটো লিষ্ট ওলাইছে, আজি যিটো আপোনালোকৰ 19 নৱেম্বৰ তাৰিখে আপোনালোকৰ যিটো লিষ্ট ওলাইছে, মই ভিডিঅ'খন ৰাতিয়ে বনাই দি আছোঁ। আপোনালোকৰ এই লিষ্টত কিন্তু আপোনালোকৰ সকলোৰে নাম আছে। আপোনালোকে বহুতৰে নাম কিন্তু এইখন লিষ্টত আহিছে, সকলোৰে নাম অহা নাই। যদি আপোনাৰ নামটো আহিছে আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মই এতিয়া আপোনালোকক দেখুৱাই দিম যে কোনসকলৰ নামখন আপোনালোকৰ আকৌ মানে আপডেট হৈ আহিছে, যে আপোনাৰ নামটো আহিছে নে নাই, আপুনি কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকে কিমান টকা সেই বাজেটৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাই দিম যে আপোনালোকে যিসকলে ধৰি লওক আগতে আপোনালোকৰ লিষ্টত নাম অহা নাছিলে সেইসকলৰ লিষ্টত আকৌ নাম আহিল, কোনসকলৰ নাম আহিল মই এতিয়া আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সেই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ আহিব লাগিব এইটো ৱেবছাইটত। আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু এইটো পেজত ডাইৰেক্টলি আহিব পাৰিব। এইটো ইণ্টাৰফেচত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ 2 নম্বৰত এখন অপশ্যন আছে। ইয়াত চাব আপোনালোকৰ 2 নম্বৰত এখন অপশ্যন আছে আৱাজ শ্বট বুলি, আৰু আপোনালোকে আৱাজ শ্বটত এখন ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাজ শ্বটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 5টা অপশ্যন শ্ব' কৰিব। আৰু আপুনি আপোনাৰ সুবিধাৰ কাৰণে ৰিপৰ্টৰ অপশ্যনটো আৰু 2 নম্বৰ অপশ্যনটো আপোনালোকে বাছি ল'ব লাগিব। 2 নম্বৰত আপোনালোকৰ লিখা আছে ৰিপৰ্ট অপশ্যন বুলি, আৰু আপোনালোকে ৰিপৰ্টত যেতিয়া ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। মই ডেস্কটপ ছাইটটো আপোনালোকক বনাই দেখুৱাই দিছোঁ, নহ'লে ডাঙৰ নহয়। তাৰ পিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে একেবাৰে আহি যাব আপোনালোকৰ F নম্বৰত। আৰু F নম্বৰৰ আপোনালোকে F নম্বৰত চাব, Fত লিখা আছে FMS ৰিপৰ্টছ, আৰু আপোনালোকে 3 নম্বৰত চাব যে বেনিফিচাৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজেন এণ্ড ভেৰিফাইড, মানে যিসকলৰ মানে ভেৰিফাইড হৈছে আৰু আপোনালোকৰ যিসকলৰ আগতে নামটো কটা গৈছিলে সেইসকলৰ অকল। আৰু আপোনালোকে এইটো চেক কৰিব হ'লে আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ চাব। প্ৰথমতে কিন্তু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব আছামটো চিলেক্ট কৰাৰ পাছত ওপৰৰ দুটা কিন্তু আপোনালোকে এইটো চিলেক্ট কৰাৰ থাকিব আগৰে পৰা, আপোনালোকক বাকী একোত মানে হেৰি কৰিব নালাগে। আৰু যদি আপোনালোকে বেলেগ চৰকাৰী ঘৰ পাইছে তেনেহ'লে কিন্তু আপোনালোকে বেলেগ এটা আপোনালোকে হেৰি কৰিব পাৰিব, টিক চিন দি লগাই ল'ব পাৰিব। গতিকে সকলোৱে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকে হেৰি কৰে, মই এইটোৱে চিলেক্ট কৰি লৈছোঁ। তাৰপিছত কিন্তু আপোনালোকে আছাম যিটো আছে আছামটো আপোনালোকে চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে চাব আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে, মই আপোনালোকৰ সুবিধাৰ কাৰণে মই বাজালী ডিষ্ট্ৰিক্ট এখন চিলেক্ট কৰি লৈছোঁ এক্সাম্পলৰ কাৰণে। বাজালী ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে আপোনালোকৰ মানে যিটো ব্লকৰ নাম আছে ব্লকখনৰ নাম কিন্তু আপোনালোকৰ ইয়াত হেৰি কৰিব দিছে, চিলেক্ট কৰিব দিছে। ইয়াত লিখা আছে আপোনালোকৰ বাজালী আৰু এটা আছে ভৱনপুৰ। গতিকে মই বাজালীটো চিলেক্ট কৰিছোঁ। বাজালীটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো গাঁও আছে গাঁওখন আপোনালোকে চিলেক্ট কৰিব লাগিব। মই বাগমাৰা গাঁওখন চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ 59 - 70, আৰু আপোনালোকে এই অংকখন আপোনালোকে ভুল নকৰিব। যদি আপোনালোকে এই অংকখন ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে, মানে আপোনালোকৰ যিটো হেৰি আছে সেই আপোনালোকৰ মানে যিকেইটা আপোনালোকে আগতে ফিলআপ কৰিছে সেই ফিলআপখিনি কিন্তু আপোনালোকৰ আকৌ গুচি যাব আৰু আপোনালোকৰ নতুনকৈ আপোনালোকৰ ফিলআপ কৰিব লাগিব। ফিলআপ কৰাৰ পাছতে কিন্তু আপোনালোকে হেৰি কৰিব আপোনালোকে নোৱাৰিব। গতিকে মোৰ ইয়াত কিমান আছে যে 59 - 70, মই আপোনালোকক অংক কৰি দেখুৱাই দিছোঁ। 59 - 70 আপোনালোকে প্ৰথমতে 70টো পাতিব, তাৰপিছত 59টো আপোনালোকে পাতিব। পাতাৰ পাছত আপোনালোকে ইয়াত অংকটো কৰিব। কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে কিমান হয় আপোনালোকৰ কিমান হয় আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত কিন্তু আপোনালোকৰ অংকখন ইয়াত বহুৱাই দিব যে মাইনাছ হ'লে মাইনাছ দি দিব লগতে, নহ'লে কিন্তু আপোনালোকৰ অসুবিধা হ'ব পাৰে। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে অংকটো পাতাৰ পাছত তলফালে ছাবমিট বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ মানে আপোনালোকৰ মানে যিটো হেৰি আছে লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ওলাই পৰিব। প্ৰথমতে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো নাম
আছে নামটো প্ৰথমতে মানে আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰটো প্ৰথমতে শ্ব' কৰিব আৰু আপোনালোকে এই ৰেজিষ্টাৰ নাম্বাৰখন আপোনালোকে যদি পঞ্চায়তত গৈ বিচাৰে আপোনালোকে কিন্তু সেইটো পঞ্চায়ততে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগতে কিন্তু আপোনালোকে ইয়াত চাব বেনিফিচিয়াৰিজ নেমটো আৰু বেংকৰ একাউণ্ট, আপুনি কোনটো বেংকৰ একাউণ্ট দিছে বেংকৰ একাউণ্টটো কিন্তু আপোনালোকে ইয়াত শ্ব' কৰিব। তাৰপিছত আপোনাৰ মানে ভেৰিফাই হৈছে না ৰিজেক্ট হৈছে আপোনালোকে ইয়াত কিন্তু শ্ব' কৰিব। আপোনালোকে চাব মানে যিসকলৰ মানে আপোনালোকৰ ৰিজেক্ট হৈছে আপোনালোকে গৈ পিনে আকৌ মানে আপোনালোকে এইখিনি কামটো কৰিব লাগিব। আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকৰ আকৌ মানে পঞ্চায়তত আপোনালোকৰ জমা দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ সেইটো ভেৰিফাইড হৈ আহিব। তাৰপিছত কিন্তু আপোনালোকে এইখিনি জেগাত আপোনালোকে দেখিব পাৰিছে যে কিমানজন মানুহৰ নাম আছে বা আপোনালোকৰ পঞ্চায়তত কিমানজন মানুহৰ নাম আহিছে বা কিমানজন মানুহৰ নাম অহা নাই। ইয়াত চাব যে মই এখন মানে ধৰা পাৰিছোঁ যে ইয়াত আপোনালোকৰ 168 নাম্বাৰত আপোনালোকৰ আছে ধৰণী দাস আৰু ইয়াত লিখা আছে আসাম গ্ৰামীণ বিকাশ বেংকৰ হয় আৰু এইজনৰ নামটো আপোনালোকৰ ৰিজেক্ট হৈছে। আৰু আপুনি যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে গৈ পিনে ফটাফট আপোনালোকে এইটো ছল্ভ কৰি ল'ব প্ৰব্লেমটো, নহ'লে কিন্তু আপোনালোকৰ বহুত বিপদ হ'ব পাৰে, আপোনালোকে সেই ঘৰৰ পৰা বঞ্চিত হ'ব। তাৰপিছত কিন্তু আপোনালোকে সেই ঘৰখন নাপাব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু চৰকাৰী জিঅ'টেক ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে মোক এইটো কমেণ্ট বক্সত জনাই দিব। মই আপোনালোক প্ৰব্লেমটো ছল্ভ কৰিবলৈ সদায় সাজু আছোঁ। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।